ফুকনদা আমাৰ মোৰ লগত আছে। ফুকনদা আমাৰ কি খবৰ? ফুকন ভেলি আহিছিলোঁ, মাৰখাম ভেলি। মাৰখাম ভেলি আহোঁতে লগ পালোঁ, বহুত বেছি ভাল লাগিলে। হেম এডভেঞ্চাৰ ফেমিলি কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। আছোঁ বৰ্তমান মেঘালয়ত, চাব পাৰে ধুনীয়া ভিউ। আৰু ৰাতিপুৱা এনেকুৱা ভিউ দেখা পালে একদম ধুনীয়া লাগে। বৰ্তমান প্ৰায় 6:30মান বাজিল। আমি বৰ্তমান দুধনৈৰ পৰা মেঘালয়ৰ ইফালে 60 কিলোমিটাৰমান আহিয়ে পালোঁ। কাৰণ আজি 79তম স্বাধীনতা দিৱস উপলক্ষে যাবলৈ ওলাইছোঁ মেঘালয়ৰ একদম ধুনীয়া ধুনীয়া ঠাইত। গোটেইখিনি দেখাম আপোনালোকক। আমি একদম এইফালে ৰেডি আমাৰ বাইক। আজি বাইক ৰাইড যিহেতুকে বাইক ৰাইড যাম আছে এইফালে চবে। আমি 6খন বাইক আহিছোঁ আৰু বাকী কেইজন আগত গ'ল। তো এতিয়া যাম আৰু এইফালে মামা আছে মনত। তো ৰাইজ এনেকৈ আৰম্ভ হৈ গ'ল আমাৰ 15 আগষ্টৰ বাইক ৰাইড। আৰু আজি আমি যাম বুলি ভাবিছোঁ ৱাৰিলাং, মাৰখাম ভেলি, যিমানখিনি পাৰোঁ চাম। আৰু ৰাতিপুৱা আমি প্ৰায় 4টাতে ওলাই আহিছোঁ। গতিকে বৰ্তমান প্ৰায় 6টামান বাজিল, আমি 60 কিলোমিটাৰমান আহিলোৱে। তো বলক বহি যাওক, ধুনীয়াকৈ দেখাই আছোঁ। আৰু এটা ধুনীয়া ভিউ পাইছোঁ, আপোনালোকক চাব পাৰে। এইফালে ৰ'ব, মই ব্ৰাইটনেছটো অলপ বঢ়াই দিছোঁ। এইফালে চাওক ভিউ, একদম মজা এটা ভিউ পাইছোঁ। আৰু আমি ইয়াতে অলপমান ৰখি আছোঁ, মানে অলপমান ব্ৰেক লৈছোঁ আৰু 5 মিনিটৰ কাৰণে। তো এতিয়া যাম আৰু ৱাৰিলাং ধুনীয়াকৈ লংষ্টেন। আৰু ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰমান আছে। আৰু এইফালে পূৰা একদম বাইকাৰ্ছবিলাক আহি আছে আজি। তো ধুনীয়া লোকেশ্যনটো বাই দিলোঁ। এতিয়া আমি যাম আৰু লাহেকৈ। বোলে চাব পাৰে আগত পতাকা লাগি আছে। পতাকাখন চালে কিবা এটা ভাল লাগি যায় সেই গাইজ, মানে একদম মজা লাগে পতাকাখন চাই। আৰু আগত চাব পাৰে এইফালে ৰাস্তা একদম কি ধুনীয়া। আৰু গাইজ আমি প্ৰায় নংষ্টেন ফিল্ডটো পাইছোঁৱে। আৰু চাব পাৰে আগত নংষ্টেনৰ নিচিনা পাহাৰবিলাক পাইছোঁৱে। আৰু মানে কি হ'ল, ঠাণ্ডা লাগি আছে, মানে বহুত ঠাণ্ডা লাগি আছে। আৰু মইতো লং চাৰ্ট পিন্ধি আহিছোঁ, এই বাবা টি চাৰ্ট পিন্ধি আহিছে, তাৰ একদম মানে পূৰা ঠাণ্ডা লাগি আছে। কি হ'ম আৰু আগত চাব পাৰে এটা কি ধুনীয়া ভিউ। ইফালে একদম ইফালে চাব পাৰে পাহাৰবিলাক আছে, গ্ৰীণ পাহাৰ চাওক, একদম কি ধুনীয়া ভিউ। আকাশখন ক'ব লাগিব আজি কি একদম নীলা আকাশ হৈ আছে, একদম মানে ফটোবিলাক ধুনীয়া হৈ আছে। য'ত একদম ইনষ্টাগ্ৰামত দিম, লিংক ডেছক্ৰিপশ্যনত আছে। স্কিনবিলাক বেয়া লাগি যায় না মামা? ধূলা লাগি থাকে না পূৰা একদম, তাৰ কাৰণে মজাকৈ ধুই লওঁ। ভাল লাগে কিন্তু জেগাগিলা মজা। আৰু ফাইনেলি গাইজ আমি আহি পালোঁ ৱেলকাম ৱাটাৰফল। মানে ইয়াৰ পৰাই আমাৰ নংষ্টেনখন আৰম্ভ হৈ যায়। চাব পাৰে 2024ত আহিছিলোঁ, আৰু 2023ত আহিছিলোঁ ইয়াতে এবাৰ। তো আজি আৰু এবাৰ আহিলোঁ। আৰু ইয়াতে ধুনীয়াকৈ বাইক চাইক লগাই ফটো উঠিলোঁ। চাব পাৰে একদম ধুনীয়া ৱাটাৰফল। আৰু এইফালে ভিউটো চাব পাৰে, বহুত কেইটা মানুহ আছে এইফালে। এইটো ৱাটাৰফলত আগতেও আহিছোঁ, ইয়াতে বেছি টাইম ৱেষ্ট নকৰোঁ। এতিয়া আমি যাম ৱাৰিলাং। আৰু ইয়াৰ পৰা দেখাই আছে 45 কিলোমিটাৰ, 1 ঘণ্টা 16 মিনিটমান লাগিব আৰু গাইজ। বাই ৱেলকাম ৱাটাৰফল। আহিয়ে থাকোঁ গাইজ ইয়াতে মাজে মাজে। বহুতখিনি মানুহ আছে ইয়াতে। আৰু ইয়াতে দোকান ইয়াতে মানে আনাৰক চানাৰক কিবা কিবি পায় আৰু। তো এতিয়া আমি যাম ৱাৰিলাং। Let's go! Wow, view! বৰ্তমান আহি পালোঁ আমি জুকো ভেলি। আহিছিলোঁ যে সেই কেইদিনমান আগতে ব্লগটো দিছিলোঁ। তো বৰ্তমান সেইখিনি ঠাইতে আছোঁ। আৰু এইফালে আমি ৰখিলোঁ, এই আমাৰ গাঁৱৰ লগৰকেইটাক লগ পালোঁ। এইফালে ঋতিকহঁতে আহিছে। ইহঁতে কেইজন আহিছা? 10জন।
বিশজন अरे कहना क्या चाहते हो? চবে আছে এইফালে হেপী ইণ্ডিপেণ্ডেন্স ডে এইফালে হৰিচতে আছে পানী খাই আছে এইফালে জন্মে এইফালে জয়দেৱ কেনে লাগিল জয়দেৱ আজি মজা একদম ফাৰ্ষ্ট টাইম না ফাৰ্ষ্ট টাইম ফালাফালি খালি তো সিহঁতৰ ফাৰ্ষ্ট টাইম মইতো আহিছোৱে আগতে তো এতিয়া যাম আৰু ৱাৰিলাং ভাল লাগব আৰু ৰাইজ একদম বৰ্ডৰ পুৰা খানা হৈ আহিছে এইফালে চাব পাৰে বৰষুণ দিবই চাগে যেতিয়া মানে বৰ্ডৰ কৰি আছে উপায় নাই তো ঠাণ্ডা লাগিছে যিমানে আমি শ্বিলঙৰ পিনে আগুৱাই গৈ আছোঁ সিমানে বেছি ঠাণ্ডা লাগি আছে আৰু আমাৰ ইফালে ভিউ কিমান চাব গাইছ চাৰিওফালে ভিউৱে ভিউ এইবিলাক স্কচৰ খেতি তো এনেকৈ স্কচৰ খেতি কুঁহিয়াৰৰ খেতি মাকৈৰ খেতি চাইছে আমি আগুৱাই আছোঁ আৰু ৰাস্তা চাওক না আৰু আপোনালোকে যদি কেতিয়াবা শ্বিলঙত আহে অলপ এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ লৈ আহিব লাগে মানে বাইকে হওক বা গাড়ীয়ে হওক কাৰণ ইয়াতে ইমান টাৰ্ণিং আছে তো অলপমান ভাল ড্ৰাইভাৰ হ'লে ভাল আৰু এইফালে চাব পাৰে আগত ধানৰ খেতি কৰিছে তো একদম কি ধুনীয়া এটা নেচাৰ পাহাৰ এফালে এফালে ধুনীয়া ধানৰ খেতি চব ভাল লাগি আছে আৰু আগত ঘৰবিলাক চাওক না একদম এই হিমাচলৰ পাহাৰৰ এই ঘৰ নিচিনা লাগিছে একদম কি ধুনীয়া এটা ভিউ এইফালে খেতি চ' একদম আল্টিমেট লাগিছে মজা আৰু ৰাইজ আমি ৱাৰিলাং পামে আৰু 10 কিলোমিটাৰ মান আছে তো এতিয়া এটা ব্ৰেক ল'লোঁ সৰুকৈ কাৰণ ভোক লাগিছিল চবকে এইফালে কেক আছে পিছত বুট চিপছ কিবা কিবি এইফালে ফেণ্টা চেণ্টা আছে এইফালে চাওক খাবি এনেকুৱা এটা ধুনীয়া ঠাইত বহি খাই আছোঁ চাব পাৰি এইফালে তুমি ধুনীয়া পাহাৰ এইফালে গৰুবিলাক খাই আছে গৰুৱে খাই আছে আৰু এইফালে আমি আমাৰ বস্তুবিলাক খাই আছোঁ কাৰণ আমি খাব নোৱাৰা গাইছ একদম ধুনীয়া ঠাই গাইছ মজা একদম আৰু ৰাইজ এটা ডাঙৰ কথা হ'ল আমি বৰ্তমান ৱাৰিলাঙৰ ঠাইত আহি পালোঁ মাৰখাম ভেলী কাৰণ আমাৰ মানে গুগল মেপছে একদম মানে আলু দেখাই দিল গাইছ আলু মানে একদম কচু দিছে মানে কেনেকৈ ইয়াতে নেটৱৰ্ক ভালকৈ কাম নকৰে তো মাৰখাম ভেলীটো মানে ৱাৰিলাং বুলি দেখাই আছিল তো আমি বৰ্তমান মাৰখাম ভেলী আহি পাইছোঁ আৰু ৰাইজ এজন বিশেষ মানুহ লগ পালোঁ বহুত দিনৰ পৰা মানে তেখেতৰ ভিডিঅ' চাই মই বহুত ভাল পাওঁ ভূষণ দা আমাৰ এয়া মোৰ লগত আছে ভূষণ দা আমাৰ কি খবৰ ভূষণ ভেলি আহিছিলোঁ মাৰখাম ভেলি আহোঁতে লগ পালোঁ বহুত বেছি ভাল লাগিলে মানে ধুনীয়া জেগা ভূষণ দাক হঠাৎ দেখা পালোঁ মানে দেখা পাই ভাবিলোঁ মাস্ক পিন্ধি আছে চিনি পোৱা নাই পিছত হঠাৎ লগ পালোঁ আমাৰ ভূষণ দা ভাল লাগিলে লগ পাই মোৰো বিৰাট ভাল লাগিলে লগ পাই আপোনাৰ নেক্সট ট্ৰিপ ক'ত যাব এতিয়া আহি আছোঁ ৰ'বা ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ এতিয়া নকয় ছাৰপ্ৰাইজ আহিব অতি সোনকালে এতিয়া আমি মাৰখাম ভেলী চাম আৰু ভূষণ দাক বাই বাই দিলোঁ ভূষণ দা লগ পাম কেতিয়াবা বাই বাই তো মই আশা কৰা নাছিলোঁ মাৰখাম ভেলী ইমান ধুনীয়া হ'ব চাওক না একদম জুকো ভেলীৰ দৰে ছেম টু ছেম তো আপোনালোকে আহিলে আহিব পাৰে আমাৰ গোৱালপাৰাৰ পৰা প্ৰায় ইয়ালৈকে 150 কিলোমিটাৰমান হয় আৰু ইয়াতে এণ্ট্ৰি ফিজ 70 টকা টিকেট লয় বাইকত আৰু ৰাস্তাটো ভালেই প্ৰায় কিন্তু 1 কিলোমিটাৰমান পূৰা একদম বোকা বোকা ৰাস্তা তো আপোনালোকে আহিব ইয়াতে আৰু গাইজ এটা বিশেষ ডাঙৰ ভুল হৈ গ'ল আমি ৱাৰিলাঙত যাম বুলি ভাবিছিলোঁ কিন্তু আমাক গুগল মেপছে একদম মানে গণ্ডগোল লগাই আমাক পঠাই দিল মাৰখাম ভেলী বৰ্তমান আছোঁ মাৰখাম ভেলী হা উঠাম ৰ এই ভিউটো চাওক গাইজ খালি পানী পৰিল বৰষুণ দিল একদম পূৰা গোটেই ভিজিলোঁ চাব পাৰে ভিউ একদম কি ধুনীয়া
তো গাইজ মাৰখাম ফেৰীৰ পৰা আহি পালোঁ আৰু গোটেই তাতে ফগ হৈ আছে আৰু আমি আহাতে বৰষুণ পালোঁ তাতেও বৰষুণ পালোঁ পূৰা জিকিলোঁ এইবিলাক চাব পাৰে গোটেই একদম পূৰা জিকা এইবিলাক একদম পূৰা পানী চানী সোমাই গৈছে তো এতিয়া খুলি সেনে অলপ পানী আৰু পূৰা কঁপি আছোঁ ঠাণ্ডাত ইফালে এটা মাৰখাম ভেলী যোৱা ৰাস্তাতে আছোঁ এইটো ইফালে চাব পাৰে আগত ইফালে ধুনীয়া এটা ভিউ মাৰখাম ভেলীৰ আগতে ইয়াতে দোকান আছে ৰাতিপুৱাৰ পৰা কিবা এটা খোৱা নাই গতিকে ইয়াতে কিবা এটা খাই লওঁ আৰু এইফালে দোকান আছে চাব পাৰে একদম পূৰা চবেই আহি ইয়াতে ভিজিকি আহি নাই ইয়াতে অলপ ৰেষ্ট লৈছে আৰু ঠাণ্ডা দোকানটোৰ পৰা লৈ আহিলোঁ এইটো বেলেগনো কি পাম ইয়াতে গাছ বেলেগ বস্তু ইমান এটা নাই গতিকে ইয়াকে খাং আৰু চাব পাৰে এইফালে এইবিলাক গোটেই স্কচৰ খেতি মাকৈ খেতি জানে শ্বিলং স্কচ খেতিৰ বাবে বিখ্যাত এইবিলাক মাকৈ সেইবিলাক স্কচ গোটেইবিলাক এইবিলাক খেতি কৰিছে আমি আহি পালোঁ বৰ্তমান একদম ইয়াতে ধূপধাৰাৰ ওচৰতে আছোঁ ধুনীয়াকৈ ইয়াতে খালোঁ একদম প্ৰায় 5 ঘণ্টামান নন ষ্টপ আহিলোঁ বাইকত একদম মাথা চাথা বিষ হৈ গৈছে এইফালে পূৰা গা চা একদম পূৰা ভিজি আছে অলপ গৰম হৈ আছে এইফালে আমি খালোঁ গাহৰিৰ ৰুটি এইবিলাক আছে চবে এতিয়া ঘৰত যাম তো এইটোৱে আছিল আজিৰ ভিডিঅ' যিখিনি বাৰু আপোনালোকক দেখালোঁ ভিজি দিতি একদম কষ্টৰে তো আজি ভিডিঅ'টো এইখিনি আছিল লগ পাম এটা নতুন ধামাকা এটা ভিডিঅ' জয় অসম বাই বাই